নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া শিৱৰাত্ৰি ভিডিঅ' পাৰ্ট 3 ৰাতিপুৱাই আমি পূজা অৰ্চনা কৰি হোৱাৰ পিছত চাহ তাহ খাই মেলি সোনকালে ভাত বনাই দিলে মায়ে আৰু মই বনালোঁ বইল চব্জি আৰু এখেতে যাবগৈ ওলালেছে ঘৰলৈ। মই দুদিনৰ কাৰণে মাহঁতৰ ঘৰত আছোঁ আৰু এখেতক মায়ে কিবা কিবি বান্ধি মেলি টোপোলা দিলে আৰু এখেতে গ'লগৈ আৰু এফালে পাপাই কৰি আছে সেইদিনা পিছদিনা হোম যজ্ঞ। শিৱৰাত্ৰি আচলতে 3 দিনীয়াকৈ পৰিছিলে। আপোনালোকে পিছে জানে নাজানো, কোনে কোনে তিথি নক্ষত্ৰ চাই শিৱৰাত্ৰি পালন কৰিছিলে সেয়া কমেণ্ট এটা কৰি জনাব দেই। তাৰপিছত দুপৰীয়ালৈ আহিলে দাদা বৌ এহাল। দেখিছেনে কণমানিটোক যে আপোনালোকৰ আগত ভিডিঅ' দিছিলোঁ, কিমান মৰম লগা নহয় ভতিজা পোৱালিটো, ইমান ধুনীয়াকৈ হাঁহিছে আৰু কথা কৈ আছে। আমি কৈ থকা ইমান মৰম লগা নহয় দেহা মানুহটো। মই শুই আছিলোঁ, ভণ্টিয়ে আহচোন দাদাহঁতৰ ল'ৰাটো আহিছে চাবিহি, ইমান মৰম লগা বুলি কোৱাত মই জাপ মাৰি উঠি আহিলোঁ আৰু আহিলোঁ ইয়াক লৈছোঁহি। ইমানেই মৰম লগা, ইমানেই কিউট পোৱালি নহয়, ইমান মৰম লাগিছে। তাৰপিছত গধূলি আমি প্ৰাৰ্থনা কৰি মেলি হৈছে আৰু পাপাই এইফালে ওমকাৰ উঠাই পেলাই ওমকাৰ মন্ত্ৰ জপ কৰি প্ৰাৰ্থনা শেষ কৰিছে আৰু এফালে গুৰুজনৰ ওচৰত উঠাবগৈ। মহায়োগী পাইলট বাবা বৰ্তমান ঢুকালে আৰু এফালে মা মই ভণ্টি গোটেই তিনিজনে। আজি শিৱৰাত্ৰি ছেকেণ্ড দিন, প্ৰায় নাজানে যে আজিও শিৱৰাত্ৰি লাগি আছে বুলি, সেইটো কাৰণে প্ৰায়বিলাক মানুহে মন্দিৰলৈ নাই অহা আৰু এফালে পাপাই অকলে পঢ়ি আছে, ময়ো বহি আছোঁ। বহি অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত ভণ্টি আৰু মা গ'ল ঘৰত ভাত বনাবলৈ আৰু তাৰপিছত এতিয়া পাপাই পঢ়ি আছে শিৱগীতা। অকলে পঢ়ি থাকিবলৈ ভাল নালাগে, অথচ পাপাই মাইকখন লগাই লৈছে, ময়ো বহি ধুনীয়াকৈ শুনি আছোঁ। আপোনালোকলৈও ভিডিঅ'টো আগবঢ়ালেও ধুনীয়াকৈ শিৱগীতা শুনিব। যোনে শুনি ভাল পায়, যোনে চাই ভাল পায় ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু এফালে শুনি লওক অকণমান শিৱগীতা। পৃথিৱীতে থাকি দুদিন প্ৰৱতয় পৰিয়েকে পৃথিৱীতে সৰ্বে লীন ব্ৰহ্মাণ্ডৰ মতে তোমাৰে অধীন তোমাহন্তে হুৱে হবে সৃষ্টি লয় তুমি হে কেৱল সত্য হবে মায়াময় ব্ৰহ্মাৰূপে সদা পালা বিষ্ণুৰূপ ধৰি ৰুদ্ৰৰূপে নিয়া কোনো জগত সংহৰি ব্ৰহ্মা ইন্দ্ৰ আদি কৰি যত দেৱগণ সম্প্ৰতি এটা অধ্যায় শেষ হৈছে, সেইটো কাৰণে ধুনীয়াকৈ মই সেৱা কৰিবলৈ লৈছোঁ। এফালে কোনো নাই যিহেতু মই অকলে আছোঁ, মই সেৱা কৰিছোঁ এটা অধ্যায় শেষ হোৱাত। তাৰপিছত আৰু দাদা এজন আহিলে, প্ৰায় যোৱাকালি আৰু আজি পঢ়োঁতে শিৱগীতা পঢ়ি গৈছে, কিন্তু তত্ত্ব বুজাই যোৱা নাই আৰু দেৰি হয় যিহেতু, আৰু অকলে কাকনো বুজাই থাকিব, তেনেকৈ চবেই শুনিও ভাল নাপায়। আৰু এটা কথা, পাপাই 3টা সুৰত গাব জানে। এইবিলাক কথা পাপাই আগৰ পৰা শিৱ বাবাক বহুত ভাল পায়, বহুত ভক্তি কৰে। মই সৰুৰ পৰাই দেখি আহিছোঁ, আমি দুলীয়াজানত থকা অৱস্থাৰ পৰা পাপাই শিৱ বাবাক ভক্তি কৰি আহিছে, শিৱগীতা গায় আৰু এটা সুৰত গালে মোৰ গাৰ নোম শিয়ৰি উঠে। কি হয় নাজানো, বুকু কঁপি যায়। আৰু 2008 চনৰ পৰাহে পাপাৰ গাত শিৱ বাবা এনেকৈ স্থিতি লৈ মন্দিৰ পাতি আনে। এতিয়া বৰ্তমান বাবা হিচাপে সকলোৱে জানে। আমি পাপাক এনেকৈ পায়ে বহুত সুখী হৈছোঁ, কাৰণ ভগৱান স্বৰূপৰ নিজৰ দেউতাক ভগৱান স্বৰূপে জ্ঞান কৰা হয়, মা পাপাকে ভগৱান বুলি ভবা হয়। আমি মা পাপাকে এতিয়া ভগৱান স্বৰূপে পূজা অৰ্চনা কৰিব পাৰিছোঁ, তাতকৈ সুখৰ কথা কি হ'ব পাৰে, নহয়নে? আপোনালোকে কমেণ্ট এটা কৰি জনাব দেই। কথাখিনি কওঁতে মোৰ আগৰ কথাবিলাকলৈ মনত পৰিছে, সৰুৰ পৰা আৰু বৰ্তমান এতিয়ালৈকে, সেইটো কাৰণে অকণমান ইম'চনেল হৈ গৈছিলোঁ। সেইটো কাৰণে তেনেকৈ কোৱাৰ কাৰণে কথাবিলাক থুকাথুকি হৈছে আৰু বেয়া নাপাব দেই কোনেও। শংখ গদা পদ্ম ধৰি চাৰি আপাদলম্বিত বনমালা সুশোভিত হিয়াতী ব্ৰখহীৰে কিয়তি উজ্জ্বল মকৰ কুণ্ডল কৰ্ণে কৰে জলমল
জগতি বিচাৰি অদ্যা যদি মাত্ৰ তাহাৰ মহিমা কোনে কহি পাৱে অন্ত মনেন্দ্ৰিয় জীবি হুৱে চৈতন্য উদয় হৰগৰিয়া হৃদয়ত বাসলয় পাঠান্তে মাহাত্ম যিটো পঢ়ে ভক্তি ভাৱে গীতা পাঠ ফল সিটো অৱশ্যে পাৱয় মাহাত্ম পঢ়য় কিন্তু তত্ত্ব নপঢ়য় স্বৰূপ জানিবা পূৰ্ণ ফল নিহৃদয় গীতা পাঠ তত্ত্ব কথা মাহাত্ম বৰ্ণন তিনিও সংযোগে মিলে অখাদ্য সাধন গীতা পাঠ নকয়ো পদ বাহুল্য পদৰে কিনো কৃপা নকৰিলা দেৱহুল্য পানী যাহাৰ প্ৰসাদে শাস্ত্ৰ আহিলা তুমি শিৱৰ মহিমা কোনে কৰিবে বৰ্ণন জানি শিৱ পদে লোৱা একান্ত হৰণ এফালে একেবাৰে শেষৰটো অধ্যায় পঢ়ি হৈছেগৈ আমি ধুনীয়াকৈ সেৱা কৰিবলৈ লৈছোঁ এইফালে কৈছিলোঁ যে গাঁৱৰে মন্দিৰত পিছে ভাগি নহয় দাদাজন আহিলে আমি ধুনীয়াকৈ সেৱা কৰিছোঁ সিও ঘৰতে পঢ়ি আছিলে শিৱগীতা বোলে পাপাই মাইকত গাই থকা শুনি সি আহিলে আৰু আজি মন্দিৰত কোনো অহা নাই মানে তাৰ লগৰ কোনোবা আহিব কৈছিলে কোনো অহা নাই যে বুলি আহি কৈছে আৰু পিছত সিও আহি ধুনীয়াকৈ ধূপ চাকি জ্বলাই ল'লে আমি সেৱা কৰিছোঁ এতিয়া একেবাৰে শেষৰ প্রভু মিখবন খিমম খেখবন মুনিহীন মনিখবন নভরণ রণনিজিত দুর্য দৈত্যপুরম প্রণমামি শিবম শিব কল্পতর গিরিজাদসুতাবিদ ভানতনতন নিজিত অজিত কুটি বিধু বিধু বিচু হিউচিত পাদ যুগম প্রণমামি শিবম শিব কল্পতর সলাঞ্চিত রঞ্জিত সন্মুখতম প্রতিলম্বিত সন্নপিডিপদজলম কুল হৈবলনি কীটপত যতম প্রণমামি শিবম শিব কল্পতর নয়নত ভূষিত সাউসঙ্গ মুখ মুখ পদ্মে নির্মিত কুটিবিধম বিধু খণ্ড বিমণ্ডিত ভারতম প্রণমামি শিবম শিব কল্পতর বিখরাজ নিকেতন আদি গুরু বলসন মাতৃ বিনাশকরণ প্রমথাধিপে বুলন জন ক্রমং প্রণমামি শিবম শিব কল্পতর নকদগজ মাত গহ কৈশং রাহভিষেক বরা বহুল বিগত ধর্মং প্রণমামি শিবম শিব কল্পতর জগদুদ্ভব পালন নাশকরণ করুণ পুনতির প্রধান প্রিয় মানব হারুজন্য গতি প্রণমামি শিবম শিব কল্পতর নদত্ত পুষ্প হরাপত চিত্তমং পুনজন দুঃখারি পৈত্যপিতম ভজতু অখিল দুঃখ হরম প্রণমামি শিবম শিব কল্পতর প্রণমামি শিবম শিব কল্পতর জয় শিব শম্ভু বলে না এই শিবাজি মহাশিবাজি বলে সেই সঙ্গে এইটাই ভাষে পৌঁছে মধ্যে খুব হামছে ব্যক্ত বসে আলোচনা করে আমার প্রবল লিখিলা প্রাণ লাইন অপসর মাত্র করে সর্বদিকে কিন্তু ভক্ত অনুরোধ থাকে ওম নমঃ শিবায় চন্দ্রাসমান কামলি সর্বমঙ্গল মঙ্গল
সেৱা কৰি মেলি হোৱাৰ পিছত পাপালৈ নাৰিকল ৰুকি নাৰিকল অকণমান চেনি দি ভাজি দিছোঁ। পাপাই যিহেতু চুবাই খাব নোৱাৰে, দাঁত সৰিছে। আৰু এফালে মায়ে ঘৰত ভাজি আৰু তৰকাৰী বনাই আনিলে। এয়া দিনৰ তৰকাৰী আছিলে পিছে দেই, এইকেইটা চয়াবিন কেইটামান ঘিতে ভাজি দিছে। মই পাপাক এফালে দহি খাবও দিলোঁ আৰু ওচৰৰ ভাগিনটোকো দিলোঁ। এফালে মই খাব লৈছোঁ ঘোটা, সেইদিনাহে খাব লৈছোঁ। আৰু আমি ভাত খাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি